নমস্কাৰ বন্ধুসকল, কেনে আছে? কুশলে আছে নিশ্চয়। মই ডিৰৈকণ্ঠৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ডিউটি শেষ হোৱাৰ লগে লগে ভাবিলোঁ বাহিৰতে চাহ একাপ খাই আহোঁ। তেতিয়া গেটৰ বাহিৰতে দেখা পালোঁ এটা ঘোঁৰা আৰু ঘোঁৰাপালকে প্ৰখৰ ৰ'দত ৰৈ আছে। তাৰপিছত ভাবিলোঁ মইতো যিহেতু কৃষক পৰিয়ালৰে সন্তান, গতিকে এই চহা মানুহবিলাকক দেখিলে নিশ্চয় কাষত ধৰা অলপ মনৰ বতৰা ল'বলৈ মন যায়। গতিকে তেখেতৰ লগত কথা পাতিলোঁ। আৰু আপোনালোকে হয়তো ভাবিছে এই ভিডিঅ'টো দিয়াৰনো কি যুক্তিযুক্ততা আছে। আচলতে বিশেষ একো নাই। ভাবিলোঁ তেখেতেনো ঘোঁৰাটো কি কামত ব্যৱহাৰ কৰে, আৰু বৰ্তমান যান্ত্ৰিকতাৰ ধামখুমীয়াত আচলতে ঘোঁৰা এনেকুৱা গাড়ী দেখিবলৈ পোৱাটো খুব কমহে আছে। আৰু খুব এনেকুৱা ঘোঁৰা পালন কৰা মানুহ এতিয়া সংকটৰ গৰাহত। আচলতে খাদ্যৰ অভাৱ, ঘোঁৰাহে নালাগে, গৰু আজিকালি গোহালিত পাবলৈ নাই। গতিকে বাঁহ নিয়াত আৰু খেতিকৰ্ম আৰু দোকানৰ সৰু সুৰা বয় বস্তু নিয়াত তেখেতে ব্যৱহাৰ কৰোঁ বুলি জনালে। আৰু বাৰিষা কালত অলপ অসুবিধা হয় বুলি ক'লে। আৰু সঁচাকৈ এই চহা মানুহজন চাওক, বৰ্তমান নিজৰ জীৱন সংগ্ৰামত কেনেকৈ ইমান প্ৰখৰ ৰ'দত ঘোঁৰা পালন কৰি ব্যৱসায়, সৰু সুৰা ব্যৱসায়, এটা ক্ষুদ্ৰ ব্যৱসায় তেখেতে কৰি আছে। আমি তেখেতক সঁচাকৈ চেলুট জনাব লাগিব। অসমৰ বিভিন্ন ঠাইত এনেধৰণে নিশ্চয় সৰু সুৰা ব্যৱসায় বাণিজ্যত এতিয়াও গাঁৱে ভূঞে ঘোঁৰা পালন কৰি চহা কৃষকসকল নিশ্চয় জড়িত হৈ আছে। এইসকলক লৈ পেলাই আমি সঁচাকৈ তেখেতে প্ৰচাৰ বিমুখ, বা তেখেতে জীৱন সংগ্ৰামত সদায় ব্ৰতী আছে। তেখেতলোকে হয়তো ৰজাঘৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই। আচলতে এনেকুৱাবিলাক মানুহৰ হৃদয়খনৰ কথা, মনৰ কথাবিলাক জানিবলৈ নিশ্চয় মন যায়। তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু তেখেতৰ যাতে এই ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে ঘৰখন সুচাৰুৰূপে পৰিচালিত হৈ থাকে। ধন্যবাদ, পুনৰ লগ পাম।